মৰিয়নিৰ নাগিনীজান চাহ বাগিচাত আফ্ৰিকান সোয়াইন ফ্লু বাগিচাখনৰ 9 নম্বৰ লাইন চিহ্নিত হৈছে অভিকেন্দ্ৰ হিচাপে সংক্ৰমিত জোন হিচাপে চিহ্নিত হৈছে অঞ্চলটোৰ কেইবাটাও স্থান 1 নম্বৰ আৰু 2 নম্বৰ মগ্ৰয় ফুকনহাবি মাইবিলয়া সকিয়াল আদি বিভিন্ন ঠাইত সংক্ৰমিত জোন হিচাপে চিনাক্ত কৰা হৈছে 2 নম্বৰ নাগিনীজান গ্ৰান্ট সংক্ৰমিত এলেকা মৰিয়নি 26খনকৈ গাঁও সোয়াইন ফ্লুৰ প্ৰভাৱত পৰাৰ সম্ভাৱনা আছে সোয়াইন ফ্লুৰ কেন্দ্ৰ কৰি পশুপালন বিভাগৰ কিছু নিৰ্দেশনা জাৰি কৰা হৈছে যোৰহাট জিলা আয়ুক্তয়ো জাৰি কৰিছে বিশেষ নিৰ্দেশনা এই বাগিচাখনৰ 9 নম্বৰ লাইনৰ পৰা 10 কিলোমিটাৰ ভিতৰত বন্ধ কৰা হৈছে গাহৰিৰ ব্যৱসায় এই অঞ্চলটোত উৎপাদিত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে শীঘ্ৰেই অঞ্চলটোৰ সংক্ৰমিত গাহৰি নিধন প্ৰক্ৰিয়া আৰম্ভ কৰিব পশুপালন বিভাগে কৃষকে মূৰে কপালে হাত দিব লগা হৈছে কাৰণ গাহৰি পালকসকলৰ বাবে দুখৰ খবৰ সোয়াইন ফ্লুৰ আতংক হৈছে সেইবাবে এই ঠাইখিনিত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে তাৰোপৰি যিসমূহ গাহৰি আক্ৰান্ত হৈছে সোয়াইন ফ্লুত সেইবোৰ গাহৰি নিধন প্ৰক্ৰিয়া আৰম্ভ কৰিব এতিয়া পশুপালন বিভাগে খুব সোনকালে নাগিনীজান 9 নম্বৰ লাইনত কেইটামান গাহৰি প্ৰথমতে আমি মৰা মানে আসলে 12টামান গাহৰি আমি গম পোৱা আগতে মৰিলে নিজে চিকিৎসা কৰি আছিল তো যিয়ে নহওক আমি যেতিয়া টেক অভাৰ কৰিলোঁ 8টামান গাহৰি মৰিলে আৰু আমি এইটো বিশেষ ডাঙৰ বুলি ভাবা নাছিলোঁ কেলে যোনটো বেমাৰ এটা ওলাইছে সেই বেমাৰটো আচলতে বহুত বেছি বিয়পি যায় কিন্তু ইমান বিয়পা নাই এবাৰ মানে চাগে যোনটো ভাইৰাছ অৰিজিনেলি ওলাইছিলে ফৰেনৰ চাইনিজ ভাইৰাছ মোৰ ওচৰত তাৰ আগৰ চাগে পাৱাৰটো নাই যিয়ে নহওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এখন নিয়মাৱলী দিয়া আছে য'ত বেমাৰটো ডিটেক্ট হৈছে আমি পোষ্টমৰ্টেম কৰি গুৱাহাটীলৈ পঠালোঁ গুৱাহাটীৰ পৰা ৰিপৰ্ট আহিলে আফ্ৰিকান সোয়াইন ফিভাৰ সোয়াইন ফ্লু নহয় দেই মানুহে ভুল কৰে সোয়াইন ফ্লুটো আচলতে গাহৰি বেমাৰ নহয় এটা আছে বেমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ এটা আছে ক্লাছিকেল সোয়াইন ফিভাৰ যোনটো আফ্ৰিকান সোয়াইন ফিভাৰ আছে সেইটো ভেকচিনেশ্যন নাই ট্ৰিটমেণ্ট নাই কিন্তু ক্লাছিকেল সোয়াইন ফিভাৰটো ভেকচিনেশ্যন আছে আমি অলৰেডি ভেকচিনেশ্যন কৰি আছোঁ কিন্তু এতিয়া কথাটো কি হ'ল যেতিয়া এই বেমাৰটো ওলালে সেই পইণ্টটোৰ পৰা 1 কিলোমিটাৰ ব্যৱধানত যিখিনি গাঁও আছে তাত যিখিনি গাহৰি আছে বেমাৰী হওক সুস্থ হওক সেইখিনি মাৰিবলৈ মানে নিৰ্দেশনা আছে মানে আমাৰ টেকনিকেলি মাৰা হয় আমাৰ এক্সপাৰ্ট টিম গুৱাহাটীৰ পৰা আহিব গতিকে ৰাইজে যাতে কোঅপাৰেট কৰে বেয়া খবৰ কি যে বেমাৰটো ওলাইছে কিন্তু ভাল খবৰ কি ওলোৱাতে কি হৈছে যাতে আমি যদি বস্তুটো এতিয়া নিৰামূল এই পইণ্টত কৰি দিওঁ বস্তুটো বিয়পি নাযায় যাতে পৰ্ক ইণ্ডাষ্ট্ৰিটো মানে হেম্পাৰ নহয় মেইন আইডিয়া এইটো সেইটো মানুহখিনি অলপ আগবাঢ়িব আপোনালোক আমি এতিয়া টিম গুৱাহাটীয়ে মাতিছোঁ মচলি দেওবাৰে ষ্টাৰ্ট হ'ব তাৰপিছতে আমি এটা এৰিয়া লোকেট কৰিছোঁ তাত সেইখিনি গাহৰিখিনি পোতা হ'ব পোতাৰ পিছত আমি তাতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ